নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিয়া শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ। প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে আহ্বান। জাতিগত প্ৰমাণপত্ৰৰ বাবে শীঘ্ৰেই কৰক আবেদন। নতুন নামভৰ্তিৰ বাবে যাতে শিক্ষাৰ্থীৰ অসুবিধা নহয়, আবেদন কৰাৰ 15 বা 20 দিনৰ ভিতৰত আপুনি লাভ কৰিব জাতিগত প্ৰমাণপত্ৰ। শিৱসাগৰ জিলা প্ৰশাসনে শিক্ষাৰ্থীসকলক জনাইছে এই আহ্বান। আৰু বিহুৰ পিছতে ঘোষণা কৰা হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল। আৰু এইবাৰ প্ৰতিগৰাকী ছাত্ৰীয়ে নামভৰ্তিৰ বাবে লাভ কৰিব ধন। মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব 10,000 টকা। তাৰ লগতে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব 12,500 টকা। লগতে স্নাতক উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব 25,000 টকা। আৰু শীঘ্ৰেই শিক্ষাৰ্থীসকলে আবেদন কৰক জাতিগত প্ৰমাণপত্ৰৰ বাবে। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিয়া শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ আহিছে। অসমলৈ আহি আছে ৰাহুল গান্ধী। 17 এপ্ৰিলত যোৰহাট, ডিব্ৰুগড়ত ৰাহুলৰ প্ৰচাৰ সভা। কেইবাটাও গেৰেণ্টি লৈ চলাব নিৰ্বাচনী প্ৰচাৰ। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈৰ সৈতে প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে। পুৱা 11 বজাত গৌৰৱ গগৈৰ হৈ জনসভা সম্বোধন ৰাহুলৰ। আৰু দুপৰীয়া 1 বজাত লুৰিণজ্যোতি গগৈৰ হৈ প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে। দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব জয়ৰাম ৰামেশ। আৰু যোৰহাট, গুৱাহাটীত সংবাদ মাধ্যমক সম্বোধন কৰিব জয়ৰাম ৰামেশে। আৰু অসমলৈ আহি আছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। 17 এপ্ৰিলত যোৰহাট, ডিব্ৰুগড়ত ৰাহুলৰ প্ৰচাৰ সভা। কেইবাটাও গেৰেণ্টি লৈ চলাব নিৰ্বাচনী প্ৰচাৰ। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈৰ হৈ প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে। মেট্ৰিকৰ লাখ লাখ পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ। ৰিজাল্ট কেতিয়া দিব ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বহাগৰ প্ৰথম সপ্তাহতে ৰিজাল্ট ঘোষণা হোৱাৰ সম্ভাৱনা। মেট্ৰিকৰ ৰিজাল্ট দিবৰ বাবে সাজু হৈছে পৰীক্ষা বৰ্ড। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ইয়াৰ ইংগিত। আৰু 6 বা 7 বহাগত ঘোষণা কৰা হ'ব 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। আৰু মেট্ৰিকৰ ৰিজাল্টক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ইংগিত। আৰু মেট্ৰিকৰ লাখ লাখ পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ, কিয়নো ৰিজাল্ট দিব কেতিয়া ক'লে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ। পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে এইবাৰ চৰকাৰে। চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে 4%লৈ। এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব পেঞ্চনাৰসকল। আৰু 4 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু 3.5 লাখ পেঞ্চনাৰ উপকৃত হ'ব। আৰু এই বৃদ্ধিৰ সৈতে কৰ্মচাৰীসকলৰ মৰগীয়া ভাত্তা বৃদ্ধি হ'ল 50%লৈ। আৰু বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ ডাঙৰ খবৰ। আমি খবৰটো জনাইছোঁ যে পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে এইবাৰ কেন্দ্ৰীয় চৰকাৰে। চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে 4%লৈ। আৰু এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব ৰাজ্যৰ লাখ লাখ পেঞ্চনাৰসকল। আৰু 4 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু 3.5 লাখ পেঞ্চনাৰ উপকৃত হ'ব। চিভিল স্ক'ৰ বেয়া হোৱা বেংক গ্ৰাহকলৈ জৰুৰী খবৰ। চিভিল স্ক'ৰ যিসকলৰ বেয়া হৈছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ আহি পৰিছে। এতিয়াৰে পৰা আৰু আপোনাৰ বেয়া নহয় চিভিল স্ক'ৰ। ক্ৰেডিট স্ক'ৰক লৈ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ এক ডাঙৰ সিদ্ধান্ত। কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে RBIৰ তৰফৰ পৰা। ঋণ ঘূৰাব নোৱাৰা গ্ৰাহকৰ তালিকা চিভিল কোম্পানীক দিয়াৰ পূৰ্বে জনাব লাগিব গ্ৰাহকক। আৰু ইমেইলৰ জৰিয়তে গ্ৰাহকক জনাব লাগিব চিভিল কোম্পানীসমূহে। যদিহে গ্ৰাহকৰ কোনো ধৰণৰ অনুৰোধ নাকচ কৰে তেন্তে ইয়াৰ কাৰণ কি সেয়া জনাব লাগিব গ্ৰাহকক আগতীয়াকৈ। বছৰত এবাৰ গ্ৰাহকক দিব লাগিব বিনামূলীয়া ক্ৰেডিট স্ক'ৰৰ ৰিপৰ্ট। আৰু গ্ৰাহকৰ অভিযোগ থাকিলে 30 দিনতে সমাধান কৰিব লাগিব ক্ৰেডিট কোম্পানীয়ে।
অন্যথা চিভিল কোম্পানীয়ে প্ৰতিদিনে ভৰিব লাগিব 100 টকাকৈ জৰিমনা চিভিল স্ক'ৰ বেয়া হোৱা বেংক গ্ৰাহকলৈ জৰুৰী খবৰ আমি খবৰটো জনাইছোঁ আমাৰ সমুদ্ৰককক যে এতিয়াৰে পৰা আৰু বেয়া নহয় আপোনাৰ চিভিল স্ক'ৰ ক্ৰেডিট স্ক'ৰক লৈও ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত কেইবাটাও নিয়ম বান্ধি দিছে এইবাৰ RBIৰ তৰফৰ পৰা